তাক লৈ বিশেষ আলোচনা যেহেতুকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত কিছু সময়ৰ পূৰ্বে সমাপ্ত হৈছে এনডিএৰ বৈঠক আৰু এই বৈঠকতে কাক কি দপ্তৰ দিয়া হ'ব তাক লৈ বিশেষ আলোচনা চলিলে আৰু ইয়াকে লৈ এতিয়া ৰাজনৈতিক মহলত গৰম হৈ পৰিছে কোনে কাক দপ্তৰ দিয়া হ'ব কাক মন্ত্ৰিত্ব দিয়া হ'ব কি দপ্তৰ দিয়া হ'ব তাক লৈ সবিশেষ আলোচনা হৈছে তাৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে কাক দপ্তৰ দিয়া হ'ব প্ৰধানমন্ত্ৰী হিচাপে কাক নিক্ষেপ কৰা হ'ব লগতে কেবাগৰাকী সংসদীয় পৰিক্ৰমা মন্ত্ৰী কাক দিয়া হ'ব সেইসমূহ বিষয়ক লৈ এনডিএৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা হৈছিল আৰু এই মুহূৰ্তত জনাই ল'ব বিচাৰিছো সেই বিগ আপডেটটো বিগ ব্ৰেকিং যেহেতুকে এনডিএৰ বৈঠক সমাপ্ত হৈছে আৰু এই বৈঠকতে কেইবাটাও আলোচনা হৈছিল তাৰ ভিতৰত আছিল দপ্তৰ বিতৰণ আৰু দপ্তৰ বিতৰণক লৈ এই মুহূৰ্তত আপডেট আহিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে নিক্ষেপ কৰা বা চৰ্চা চলিছে নীতিশ কুমাৰক লগতে উপপ্ৰধানমন্ত্ৰী হিচাপে চন্দ্ৰবাবু নাইডুৰ নাম চৰ্চালৈ আহিছে এই মুহূৰ্তত গ্ৰাফিক্সৰ সহায়ত সেয়া জনাবলৈ চেষ্টা কৰিম প্ৰধানমন্ত্ৰী পদৰ বাবে বিজেপি দলৰ নেতাই হ'ব প্ৰধানমন্ত্ৰী আনহাতে উপপ্ৰধানমন্ত্ৰী হিচাপে চন্দ্ৰবাবু নাইডুৰ নাম চৰ্চালৈ আহিছে আৰু গৃহমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ নাম আহিছে এই মুহূৰ্তত বিগ আপডেট আহি পৰিছে যেহেতুকে এনডিএ কিছু সময়ৰ পাছতে কিছু সময় পূৰ্বে শেষ হৈ গৈছে এনডিএৰ গুৰুত্বপূৰ্ণ আলোচনা সেই আলোচনাৰ পাছতে এতিয়া গৰম হৈ পৰিছে কাক কি দপ্তৰ দিয়া হ'ব এনডিএ চৰকাৰ গঠন কৰিলে কাক কি দপ্তৰ দিয়া হ'ব সেই সন্দৰ্ভত বিশেষ আলোচনা এনডিএৰ বৈঠকত দপ্তৰ বিতৰণ সন্দৰ্ভত আলোচনা চলিলে আৰু যদিহে এনডিএ চৰকাৰ গঠন কৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে পদ দিয়াৰ সম্ভাৱনা আছে নীতিশ কুমাৰক আৰু উপপ্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব বা দায়িত্ব দিয়াৰ সম্ভাৱনা আছে চন্দ্ৰবাবু নাইডুক আমি জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো যেহেতুকে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ যি ভূমিকা সেই ভূমিকাৰ সন্দৰ্ভত যেহেতুকে স্পষ্ট হৈ পৰিছিলে তেওঁলোক অবিহনে কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰে কোনো এটা ৰাজনৈতিক দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰে আৰু সেইবাবে এতিয়া নাইডু আৰু নীতিশ কুমাৰৰ ভাইচৰ বা নীতিশ কুমাৰৰ সন্দৰ্ভত বা চন্দ্ৰবাবু নাইডুৰ কথাৰ ওপৰত তেওঁলোকৰ ৰাজনীতিৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হৈছে চৰকাৰ গঠন কৰিবৰ বাবে প্ৰতিটো ৰাজনৈতিক দল যাৰ বাবে গুৰুত্বপূৰ্ণ দপ্তৰ দিয়াৰ সম্ভাৱনা আছে উপপ্ৰধানমন্ত্ৰী দৌৰত বা উপপ্ৰধানমন্ত্ৰী হিচাপে চন্দ্ৰবাবু নাইডু আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে নীতিশ কুমাৰক দায়িত্ব দিয়াৰ সম্ভাৱনা আছে পুনৰ ফুল প্লেটৰ জৰিয়তে আমি জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত যেহেতুকে আজি এনডিএৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত আৰু নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ আলোচনাৰ পাছতে এটা সিদ্ধান্তলৈ উপনীত হৈছে আৰু তাত বহুকেইটা বিষয়ৰ আলোচনা চলিছিলে তাৰ ভিতৰত আছিলে কাক কি দপ্তৰ দিয়া হ'ব এই সন্দৰ্ভত আলোচনাৰ পাছত এতিয়া চৰ্চা চলিছে যে নীতিশ কুমাৰক কেন্দ্ৰীয় গৃহমন্ত্ৰী দপ্তৰ দিয়াৰ সম্ভাৱনা আছে লগতে আছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী হিচাপে কাক দিয়া হ'ব সেই সন্দৰ্ভত কোনো সমাধান পাৰ্মানেন্ট সলিউশন নোলালে যদিও এক প্ৰকাৰ এতিয়া নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু কিং মেকাৰ হিচাপে পালন কৰিব যাৰ বাবে নীতিশ কুমাৰ আৰু নাইডুক গুৰুত্বপূৰ্ণ দপ্তৰ দিয়া সম্ভাৱনা আছে তাৰ ভিতৰত আছে উপপ্ৰধানমন্ত্ৰী হিচাপে চন্দ্ৰবাবু নাইডু আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে নীতিশ কুমাৰক দায়িত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা হৈ পৰিছে আজি আলোচনা হৈছিল এনডিএৰ দলসমূহৰ মাজত আৰু এই দলসমূহৰ কিং মেকাৰ হিচাপে পালন কৰিছে টিডিপিৰ লগতে আৰজেডি আৰু যাৰ বাবে এতিয়া নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ কথাৰ ওপৰত ভিত্তি কৰি কাক কি দপ্তৰ বিতৰণ কৰা হ'ব সেয়া নিৰ্ণায়ক ভূমিকা পালন কৰিব দুইজন নেতাই এজন বিহাৰ আৰু এজন তেলেংগানাৰ যি ৰাজনীতি দেশৰ ৰাজনীতি কঁপনি তুলিছে আৰু সেয়া দেশৰ বাবে এক প্ৰকাৰ বিজেপিৰ বাবে ডাঙৰ খবৰ বা ডাঙৰ প্ৰত্যাহ্বান যিটো সময়ত চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ৰাজনীতিৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হৈছে নিৰ্ভৰ কৰিবলগীয়া হৈছে ঠিক সেই সময়তে এবাৰ ডাঙৰ খবৰ আহিছে কাক কি দপ্তৰ দিয়া হ'ব আৰু এই দপ্তৰৰ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে নীতিশ কুমাৰ লগতে চন্দ্ৰবাবু নাইডু আৰু চন্দ্ৰবাবু নাইডুক উপপ্ৰধানমন্ত্ৰী নীতিশ কুমাৰক কেন্দ্ৰীয় গৃহমন্ত্ৰী দপ্তৰ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু প্ৰধানমন্ত্ৰী হ'ব বিজেপি দলৰে কোনো এজন নেতা এই প্ৰধানমন্ত্ৰী দৌৰত কোন আছে ইতিমধ্যে স্পষ্ট হৈ পৰিছে
প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীকে প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে